নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। বন্ধুসকল, আজিৰ এই ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা এডিআৰই গ্ৰেড 3 গ্ৰেড 4 বা আসাম পুলিচৰ যিকোনো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰয়োজন হোৱাকৈ 50টা অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম। এই প্ৰশ্নসমূহ খুব ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, সেয়েহে আপোনালোকে প্ৰতিটো প্ৰশ্ন ভালদৰে মনত ৰাখিবলৈ চেষ্টা কৰিব। বন্ধুসকল, ইয়াতে আপোনালোকক এটা ইম্পৰ্টেণ্ট কথা জনাই থওঁ। যদি আপোনালোকে এডিআৰই পৰীক্ষাৰ বাবে আৰু ভালদৰে প্ৰস্তুতি চলাব বিচাৰে তেন্তে আপোনালোকৰ বাবে খুবেই ইম্পৰ্টেণ্ট PDF কিছুমান আমি তৈয়াৰ কৰিছোঁ। এই PDF সমূহত এক্সামৰ বাবে প্ৰয়োজনীয় সকলোবোৰ সাবজেক্ট পাই যাব। মেথছ আৰু ৰিজনিং সলভ কৰা পাব, প্ৰিভিয়াছ ইয়াৰ সলভ পেপাৰ পাব। আপুনি দোকানৰ পৰা যদি একোখন কিতাপ কিনিবলৈ যায় তেনেহ'লে 400 টকাৰ পৰা 500 টকা লৈ ল'ব আৰু সকলোৱে সেই 400-500 টকাত গৈ কিতাপবোৰ কিনি আনি পঢ়িব নোৱাৰে। আৰু সেয়েহে আমি তেওঁলোকৰ বাবে খুব কম মূল্যত কেৱল 79 টকাত সকলোবোৰ সাবজেক্ট থকা PDF সমূহ আমি প্ৰস্তুত কৰিছোঁ। এই PDF সমূহত আপোনালোকে আছামিজ আৰু ইংলিছ এই দুইটা মাধ্যমতে সকলোবোৰ বস্তু পাই যাব। তো যদি কাৰোবাৰ প্ৰয়োজন হয় তেনেহ'লে আপোনালোকৰ স্ক্ৰীনত থকা নাম্বাৰটোত আমাক হোৱাটছআপ কৰি এই PDF সমূহ লৈ ল'ব পাৰিব। তো বলক এতিয়া আমি প্ৰশ্নসমূহ আলোচনা কৰোঁ। আজি ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে হু ডিজাইন দ্য ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট নিউ দিল্লী? নতুন দিল্লীত ভাৰতীয় সংসদৰ ডিজাইন কোনে কৰিছিল? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি, এডউইন লেঞ্চিৰ লিটুইন্স। বন্ধুসকল, নতুন দিল্লীত ভাৰতীয় সংসদৰ ডিজাইন কৰিছিল এডউইন লেঞ্চিৰ লুটিয়েন্সে। নেক্সট কুৱেশ্যন হৈছে অন হুইচ ডেট ইজ হিন্দী দিৱস চেলিব্ৰেটেড ইন ইণ্ডিয়া? ভাৰতত হিন্দী দিৱস কোন তাৰিখে উদযাপন কৰা হয়? কাৰেক্ট এনসাৰ হ'ব অপশ্যন এ 14 ছেপ্টেম্বৰ। 14 ছেপ্টেম্বৰ তাৰিখে ভাৰতত হিন্দী দিৱস উদযাপন কৰা হয়। নেক্সট কুৱেশ্যন হৈছে হুইচ ষ্টেট ইন ইণ্ডিয়া হেজ দ্য হায়েষ্ট লিটাৰেচাৰী ৰেট? ভাৰতৰ কোনখন ৰাজ্যত সাক্ষৰতাৰ হাৰ সৰ্বাধিক? উত্তৰটো অপশ্যন বি, কেৰালা। ভাৰতৰ কেৰালা ৰাজ্যখনৰ সাক্ষৰতাৰ হাৰ সৰ্বাধিক। নেক্সট প্ৰশ্ন হৈছে হুইচ ষ্টেট ইজ ন'ন এজ ইণ্ডিয়াছ স্পাইচ গাৰ্ডেন? কোনখন ৰাজ্য ভাৰতৰ মছলা উদ্যান বুলি জনা যায়? বন্ধুসকল, মষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ, কেৰালা। ভাৰতৰ কেৰালা ৰাজ্যখনক স্পেচ গাৰ্ডেন অৰ্থাৎ মছলা উদ্যান বুলি জনা যায়। নেক্সট প্ৰশ্নটো হৈছে অন হুইচ ৰিভাৰ বেংক ইজ গোৱা লোকেটেড? গোৱা কোন নদীৰ পাৰত অৱস্থিত? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি, মাণ্ডৱী। বন্ধুসকল, গোৱা চহৰখন মাণ্ডৱী নদীৰ পাৰত অৱস্থিত। নেক্সট কুৱেশ্যন হৈছে ইন হুইচ ইয়েৰ ডিড ইণ্ডিয়া উইন ইটছ ফাৰ্ষ্ট অলিম্পিক গ'ল্ড মেডেল ইন হকী? ভাৰতে কিমান চনত অলিম্পিকত হকী খেলত প্ৰথমবাৰৰ বাবে স্বৰ্ণ পদক লাভ কৰিছিল? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি, 1928। বন্ধুসকল, 1928 চনত ভাৰতে প্ৰথম অলিম্পিক হকী খেলত স্বৰ্ণ পদক লাভ কৰিছিল। নেক্সট কুৱেশ্যন হৈছে হুইচ ইজ ইণ্ডিয়াছ ফাৰ্ষ্ট আৰ্টিফিচিয়েল ছেটেলাইট? ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ কোনটো? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি, আৰ্যভট্ট। ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটো আছিল আৰ্যভট্ট। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইজ দ্য লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক ইন ইণ্ডিয়া? ভাৰতৰ আটাইতকৈ ডাঙৰ মিঠা পানীৰ হ্ৰদ কোনটো? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ, উলাৰ লেক, কাশ্মীৰ। বন্ধুসকল, ভাৰতৰ আটাইতকৈ ডাঙৰ মিঠা পানীৰ হ্ৰদটো হৈছে কাশ্মীৰৰ উলাৰ হ্ৰদ। নেক্সট প্ৰশ্ন হৈছে হুইচ ৱাইল্ড লাইফ চেংচুৰী ইন ইণ্ডিয়া ৱাজ ডিক্লেয়াৰ্ড দ্য ফাৰ্ষ্ট নেশ্যনেল পাৰ্ক? ভাৰতৰ কোনখন বন্যপ্ৰাণী অভয়াৰণ্য প্ৰথম ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰিছিল? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন ডি, জিম কৰবেট নেশ্যনেল পাৰ্ক। বন্ধুসকল, জিম কৰবেট বন্যপ্ৰাণী অভয়াৰণ্যক প্ৰথম ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল। নেক্সট কুৱেশ্যন হৈছে হুইচ এগ্ৰিমেণ্ট চাইন্ড এট দ্য এণ্ড অফ ইণ্ডিয়া পাকিস্তান ৱাৰ অফ 1971? 1971 চনৰ ভাৰত পাকিস্তান যুদ্ধৰ শেষত কোনখন চুক্তি স্বাক্ষৰিত হৈছিল? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ, চিমলা এগ্ৰিমেণ্ট। 1971 চনৰ ভাৰত আৰু পাকিস্তান যুদ্ধৰ শেষত চিমলা চুক্তিটো স্বাক্ষৰিত হৈছিল। নেক্সট কুৱেশ্যন হৈছে হুইচ ডাইনেষ্টি বিল্ড দ্য গোলকোণ্ডা ফৰ্ট ইন দ্য 13th century?
গোলকুণ্ডা দুৰ্গ ত্ৰয়োদশ শতিকাত কোন বংশই নিৰ্মাণ কৰিছিল? কাৰেক্ট এনসাৰটো হ'ব অপচন এ কাকতীয়া। কাকতীয়া বংশই গোলকুণ্ডা দুৰ্গ ত্ৰয়োদশ শতিকাত নিৰ্মাণ কৰিছিল। নেক্সট প্ৰশ্ন হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট এডুকেশ্যন মিনিষ্টাৰ টু বি এৱাৰ্ডেড দ্য ভাৰত ৰত্ন? ভাৰত ৰত্ন বঁটাৰে সন্মানিত হোৱা প্ৰথম শিক্ষামন্ত্ৰীগৰাকী কোন আছিল? কাৰেক্ট এনসাৰটো হ'ব অপচন বি আবুল কালাম আজাদ। বন্ধুসকল ভাৰত ৰত্ন বঁটাৰে সন্মানিত হোৱা প্ৰথমগৰাকী শিক্ষামন্ত্ৰী আছিল আবুল কালাম আজাদ। নেক্সট কুৱেশ্যন হৈছে ৰবীন্দ্ৰনাথ টেগোৰ ওন দ্য নোবেল প্ৰাইজ ফৰ হুইচ বুক ইন 1913? ৰবীন্দ্ৰনাথ ঠাকুৰে 1913 চনত কোনখন গ্ৰন্থৰ বাবে নোবেল বঁটা লাভ কৰিছিল? কাৰেক্ট এনসাৰটো হ'ব অপচন ডি গীতাঞ্জলি। বন্ধুসকল গীতাঞ্জলি গ্ৰন্থখনৰ বাবে 1913 চনত ৰবীন্দ্ৰনাথ ঠাকুৰে নোবেল বঁটা লাভ কৰিছিল। পিছৰ প্ৰশ্নটো হৈছে হু ইজ নউন এজ দ্য ফাদাৰ অফ দ্য ইণ্ডিয়ান গ্ৰীণ ৰিভলিউশ্যন? ভাৰতীয় সেউজ বিপ্লৱৰ পিতৃ হিচাপে কাক জনা যায়? ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপচন চি এম এছ স্বামীনাথন। বন্ধুসকল ভাৰতীয় সেউজ বিপ্লৱৰ পিতৃ হিচাপে এম এছ স্বামীনাথনক জনা যায়। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ওৱান ইজ দ্য অল্ডেষ্ট মাউণ্টেইন ৰেঞ্জ ইন ইণ্ডিয়া? ভাৰতৰ আটাইতকৈ পুৰণি পৰ্বতমালা কোনটো? কাৰেক্ট এনসাৰটো হ'ব অপচন বি আৰাৱলী। ভাৰতৰ আটাইতকৈ পুৰণি পৰ্বতমালাটো হৈছে আৰাৱলী পৰ্বতমালা। বন্ধুসকল পিছৰ প্ৰশ্নটো হৈছে হুইচ ওৱান ইজ দ্য লংগেষ্ট ৰিভাৰ ইন চাউথ ইণ্ডিয়া? দক্ষিণ ভাৰতৰ আটাইতকৈ দীঘল নদী কোনখন? ইয়াৰ শুদ্ধটোটো হ'ব অপচন ডি গোদাবৰী। দক্ষিণ ভাৰতৰ আটাইতকৈ দীঘল নদীখন হৈছে গোদাবৰী। পিছৰ প্ৰশ্নটো চাওঁ আমি কুৱেশ্যন নম্বৰ 17 হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ্ছ অফ ইণ্ডিয়ান ৰেলৱেজ লোকেটেড? ভাৰতীয় ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? কাৰেক্ট এনসাৰটো হ'ব অপচন এ দিল্লী। বন্ধুসকল ভাৰতীয় ৰেলৱেৰ মুখ্য কাৰ্যালয় নতুন দিল্লীত অৱস্থিত। পিছৰ প্ৰশ্নটো হৈছে হুৱেৰ দ্য হেডকোৱাৰ্টাৰ অফ লাইফ ইঞ্চুৰেঞ্চ অফ ইণ্ডিয়া অৰ্থাৎ LIC ইজ লোকেটেড? ভাৰতীয় জীৱন বীমাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপচন ডি মুম্বাই। ভাৰতীয় জীৱন বীমা অৰ্থাৎ LICৰ মুখ্য কাৰ্যালয় মুম্বাইত অৱস্থিত। নেক্সট কুৱেশ্যন হৈছে হু ইজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন টু ক্লাইম্ব মাউণ্ট এভাৰেষ্ট উইথ প্ৰস্থেটিক লেগছ? কৃত্ৰিম ভৰিৰে মাউণ্ট এভাৰেষ্ট বগাই যোৱা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন? কাৰেক্ট এনসাৰটো হ'ব অপচন বি অৰুণিমা সিনহা। বন্ধুসকল কৃত্ৰিম ভৰিৰে মাউণ্ট এভাৰেষ্ট বগাই যোৱা প্ৰথমগৰাকী ভাৰতীয় মহিলা আছিল অৰুণিমা সিনহা। নেক্সট প্ৰশ্ন হৈছে দ্য ওনাম ফেষ্টিভেল ইজ মেইনলি চেলিব্ৰেটেড ইন হুইচ ষ্টেট? ওনাম উৎসৱ মূলতঃ কোন ৰাজ্যত পালন কৰা হয়? ইয়াৰে কাৰেক্ট এনসাৰ হ'ব অপচন এ কেৰালা। ওনাম উৎসৱটো মূলতঃ কেৰালা ৰাজ্যত পালন কৰা হয়। পিছৰ প্ৰশ্নটো হৈছে ভাৰতনাট্যম ইজ এ ক্লাছিকেল ডান্স অফ হুইচ ষ্টেট? ভাৰতনাট্যম কোন ৰাজ্যৰ এক শাস্ত্ৰীয় নৃত্য? শুদ্ধ উত্তৰটো হৈছে অপচন এ তামিলনাডু। বন্ধুসকল ভাৰতনাট্যম হৈছে তামিলনাডু ৰাজ্যৰ এক শাস্ত্ৰীয় নৃত্য। পিছৰ প্ৰশ্নটো চাওঁ আমি কুৱেশ্যন নম্বৰ 22 ইন হুইচ ইয়েৰ ডিড দ্য ফাৰ্ষ্ট বেটেল অফ পানিপট টেক প্লেচ? পানিপটৰ প্ৰথম যুদ্ধ কিমান চনত সংঘটিত হৈছিল? কাৰেক্ট এনসাৰটো হৈছে অপচন চি 1526। বন্ধুসকল 1526 খ্ৰীষ্টাব্দত পানিপথৰ প্ৰথম যুদ্ধ সংঘটিত হৈছিল। নেক্সট কুৱেশ্যন হৈছে ইন হুইচ ইয়েৰ ৱাজ দ্য বেটেল অফ বক্সাৰ ফট? কিমান চনত বক্সাৰ যুদ্ধ সংঘটিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি 1764। 1764 চনত বক্সাৰ যুদ্ধ সংঘটিত হৈছিল। নেক্সট কুৱেশ্যন হৈছে হু ইজ নউন এজ দ্য ফাউণ্ডাৰ অফ দ্য চালুক্য ডাইনেষ্টি? কাক চালুক্য বংশৰ প্ৰতিষ্ঠাপক হিচাপে জনা যায়? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন এ পুলিকেশী ফাৰ্ষ্ট। বন্ধুসকল পুলিকেশী প্ৰথমক চালুক্য বংশৰ প্ৰতিষ্ঠাপক হিচাপে জনা যায়। নেক্সট কুৱেশ্যন হৈছে ভিয়েনা ইজ দ্য কেপিটেল অফ হুইচ কাণ্ট্ৰি? ভিয়েনা কোনখন দেশৰ ৰাজধানী? কাৰেক্ট এনসাৰ হ'ব অপচন বি অষ্ট্ৰিয়া। ভিয়েনা অষ্ট্ৰিয়া দেশৰ ৰাজধানী।
পিছৰ প্ৰশ্নটো হৈছে হোৱাট ইজ দ্য নেশ্যনেল কাৰেন্সি অফ দ্য ইউনাইটেড কিংডম যুক্তৰাজ্যৰ ৰাষ্ট্ৰীয় মুদ্ৰা কি শুদ্ধটো অপশ্যন ডি পাউণ্ড ষ্টাৰ্লিং যুক্তৰাজ্যৰ ৰাষ্ট্ৰীয় মুদ্ৰা হৈছে পাউণ্ড ষ্টাৰ্লিং নেক্সট প্ৰশ্ন হৈছে আফটাৰ হোৱাট ইজ ডু সুপ্ৰিম কোৰ্ট জাজেছ ৰিটায়াৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলে কিমান বছৰ বয়সত অৱসৰ গ্ৰহণ কৰে শুদ্ধটো অপশ্যন এ 65 ইয়াৰ্ছ বন্ধুসকল উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলে 65 বছৰ বয়সৰ পিছত অৱসৰ গ্ৰহণ কৰে নেক্সট প্ৰশ্ন হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট চিফ জাষ্টিচ অফ ইণ্ডিয়া ভাৰতৰ প্ৰথম মুখ্য ন্যায়াধীশ কোন আছিল কাৰেক্ট এনসাৰটো অপশ্যন বি এইচ.জে. কানিয়া ভাৰতৰ প্ৰথম মুখ্য ন্যায়াধীশ আছিল এইচ.জে. কানিয়া নেক্সট কোৱেশ্যন হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট ডেপুটি চেয়াৰমেন অফ প্লেনিং কমিশ্যন অৰ্থাৎ পৰিকল্পনা আয়োগৰ প্ৰথম উপ অধ্যক্ষ কোন আছিল কাৰেক্ট এনসাৰটো অপশ্যন ডি গুলজাৰিলাল নন্দ পৰিকল্পনা আয়োগ অৰ্থাৎ প্লেনিং কমিশ্যনৰ প্ৰথম উপ অধ্যক্ষ আছিল গুলজাৰিলাল নন্দ পিছৰ প্ৰশ্ন হৈছে হোৱাট ইজ দ্য মিনিমাম এজ ৰিকুৱাৰ্ড টু ৰান ফৰ দ্য অফিচ অফ প্ৰেচিডেণ্ট ইন ইণ্ডিয়া ভাৰতত ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ন্যূনতম কিমান বয়সৰ প্ৰয়োজন কাৰেক্ট এনসাৰটো অপশ্যন বি 35 ইয়াৰ্ছ ভাৰতত ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ন্যূনতম 35 বছৰ বয়সৰ প্ৰয়োজন নেক্সট কোৱেশ্যন হৈছে হোৱাট ইজ দ্য নেম অফ দ্য লাৰ্জেষ্ট ছেটেলাইট অফ ছেটাৰ্ণ শনি গ্ৰহৰ আটাইতকৈ ডাঙৰ উপগ্ৰহটোৰ নাম কি বন্ধুসকল ইয়াৰ শুদ্ধটো অপশ্যন বি টাইটান শনি গ্ৰহৰ আটাইতকৈ ডাঙৰ উপগ্ৰহটো হৈছে টাইটান নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য ডিজিজ কজড বাই মাৰ্কিউৰি ৱেষ্টিং নোন এজ পাৰাৰ অপচয়ৰ ফলত হোৱা ৰোগক কি বুলি জনা যায় ইয়াৰ কাৰেক্ট এনসাৰটো অপশ্যন বি মিনামাতা পাৰাৰ অপচয়ৰ ফলত হোৱা ৰোগক মিনামাতা বুলি জনা যায় পিছৰ প্ৰশ্নটো হৈছে হোৱাট কজেছ মেলেৰিয়া ফিভাৰ মেলেৰিয়া জ্বৰ কিহৰ কাৰণে হয় ইয়াৰ শুদ্ধটো অপশ্যন ডি প্লাজমোডিয়াম বন্ধুসকল প্লাজমোডিয়ামৰ ফলত মেলেৰিয়া জ্বৰ হয় পিছৰ প্ৰশ্নটো হৈছে ইন হুইচ পাৰ্ট অফ দ্য বডি লিপিড ডাইজেশ্যন টেক্স প্লেচ শৰীৰৰ কোনটো অংশত লিপিড পাচন সংঘটিত হয় কাৰেক্ট এনসাৰটো অপশ্যন বি স্মল ইণ্টেষ্টাইন বা ক্ষুদ্ৰান্তত লিপিড পাচন সংঘটিত হয় নেক্সট কুৱেশ্যনটো হৈছে হুইচ ফিল্ম ৱাজ ৰিলিজ ইন 1935 1935 চনত কোনখন চলচ্চিত্ৰই মুক্তি পাইছিল বন্ধুসকল কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ জয়মতী 1935 চনত জয়মতী বোলছবিখনে মুক্তি পাইছিল পিছৰ প্ৰশ্ন হৈছে হুৱেৰ ৱাজ মাধৱদেৱ বৰ্ণ মাধৱদেৱৰ ক'ত জন্ম হৈছিল কাৰেক্ট এনসাৰটো অপশ্যন চি লেটেকু পুখুৰী বন্ধুসকল লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকু পুখুৰীত মাধৱদেৱৰ জন্ম হৈছিল নেক্সট প্ৰশ্ন হৈছে হু ৰট দ্য প্লে কাৰেঙৰ লিগিৰি নাটকখন কোনে ৰচনা কৰিছিল শুদ্ধটো অপশ্যন চি জ্যোতিপ্ৰসাদ আগৰৱালা কাৰেঙৰ লিগিৰি নাটকখন জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচনা কৰিছিল নেক্সট প্ৰশ্ন হৈছে হুৱেন ইজ ইণ্ডিয়ান নেভি ডে চেলিব্ৰেটেড ইন ইণ্ডিয়া ভাৰতত ভাৰতীয় নৌসেনা দিৱস কেতিয়া পালন কৰা হয় শুদ্ধটো অপশ্যন চি 4 ডিচেম্বৰ 4 ডিচেম্বৰ তাৰিখে ভাৰতত নৌসেনা দিৱস উদযাপন কৰা হয় পিছৰ প্ৰশ্নটো হৈছে কুৱেশ্যন নম্বৰ 40 হুইচ কাণ্ট্ৰি ইজ নট এ মেম্বাৰ অফ বিমষ্টেক কোনখন দেশ বিমষ্টেকৰ সদস্য নহয় কাৰেক্ট এনসাৰটো অপশ্যন ডি কিৰ্গিজস্তান বন্ধুসকল কিৰ্গিজস্তান দেশখন বিমষ্টেকৰ সদস্য নহয় নেক্সট কুৱেশ্যন হৈছে হু ৱাজ দ্য ডাইৰেক্টৰ অফ ভিলেজ ৰকষ্টাৰ ছবিখনৰ পৰিচালক কোন আছিল কাৰেক্ট এনসাৰ হৈছে অপশ্যন চি ৰীমা দাস ভিলেজ ৰকষ্টাৰ ছবিখনৰ পৰিচালক আছিল ৰীমা দাস নেক্সট কুৱেশ্যন হৈছে হু ৰট দ্য নামঘোষা কোনে ৰচনা কৰিছিল বন্ধুসকল কাৰেক্ট এনসাৰ হৈছে অপশ্যন এ মাধৱদেৱ শ্ৰী মাধৱদেৱে নামঘোষা ৰচনা কৰিছিল নেক্সট কুৱেশ্যন হৈছে হুইচ অফ দ্য ফলোয়িং কালাৰ্ছ ইজ নট ইন এ ৰেইনবো তলৰ কোনটো ৰং ৰামধেনুত নাথাকে
শুদ্ধটো হ'ব অপশ্যন এ ব্লেক বন্ধুসকল ক'লা ৰংটো ৰামধেনুত নাথাকে পিছৰ প্ৰশ্নটো হৈছে হু ৱাজ দ্য মোগল কমাণ্ডাৰ ইন চিফ ইন দ্য বেটেল অফ চৰাইঘাট শৰাইঘাটৰ যুদ্ধত মোগলৰ মুখ্য সেনাপতি কোন আছিল কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ ৰামসিংহ শৰাইঘাটৰ যুদ্ধত মোগলসকলৰ মুখ্য সেনাপতি আছিল ৰামসিংহ পিছৰ প্ৰশ্ন হৈছে হোৱাট ইজ দ্য নেম অফ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ ইন তিব্বেত তিব্বতত ব্ৰহ্মপুত্ৰ নদী কি নামেৰে জনা যায় বন্ধুসকল কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি চাংপু তিব্বতত ব্ৰহ্মপুত্ৰ নদীক চাংপু নামেৰে জনা যায় পিছৰ প্ৰশ্নটো হৈছে হুইচ টাইপ অফ এচিড ইজ ফাউণ্ড ইন য়োগুৰ্ট দৈত কোন ধৰণৰ এচিড পোৱা যায় কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ লেক্টিক এচিড বন্ধুসকল দৈত লেক্টিক এচিড পোৱা যায় নাও কুৱেশ্যন নম্বৰ 47 হুইচ এম্পায়াৰ টুক দ্য টাইটেল অফ বিক্ৰমাদিত্য কোনজন সম্ৰাটে বিক্ৰমাদিত্য উপাধি গ্ৰহণ কৰিছিল শুদ্ধটো হ'ব অপশ্যন চি সমুদ্ৰগুপ্ত সমুদ্ৰগুপ্তই বিক্ৰমাদিত্য উপাধি গ্ৰহণ কৰিছিল নেক্সট কুৱেশ্যন হৈছে হোৱাট ইজ দ্য কেমিকেল ফৰ্মুলা অফ ৱাটাৰ পানীৰ ৰাসায়নিক সূত্ৰ কি বন্ধুসকল কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি H2O পানীৰ ৰাসায়নিক সূত্ৰ হৈছে H2O নেক্সট প্ৰশ্ন হৈছে হুৱেৰ ৱাজ দ্য ফাৰ্ষ্ট এছিয়ান গেমছ হেল্ড প্ৰথম এছিয়ান গেমছ ক'ত খেলা হৈছিল কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ নিউ দিল্লী বন্ধুসকল প্ৰথম এছিয়ান গেমছ নতুন দিল্লীত খেলা হৈছিল আজি মক টেষ্টটোৰ শেষৰ কুৱেশ্যনটো হৈছে হুৱেৰ ইজ অ'জন লেয়াৰ লোকেটেড অ'জন স্তৰ ক'ত থাকে কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি ষ্ট্ৰেটোস্ফিয়াৰ বন্ধুসকল অ'জন লেয়াৰ বা অ'জন স্তৰটো ষ্ট্ৰেটোস্ফিয়াৰত থাকে আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰ্মেটিভ হ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ আগন্তুক যিকোনো পৰীক্ষাৰ বাবে ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব ধন্যবাদ